বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে, কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে। আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব, কাৰণ শিৱসাগৰ সিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই। অখিল গগৈ ৰাইজৰ দলে ডিমৌ উপনিৰ্বাচনত দ্বিতীয় স্থানত আহিছিল। যেনেকৈ আজি আমি ইয়াত আলোচনা কৰিছোঁ, এজিপিয়ে বিচৰা সম্ভাৱ্য তালিকাখন আমি আলোচনা কৰা নাই। কালি যেতিয়া নিৰ্বাচনী সমিতিৰ বৈঠকো হ'ব, এজিপিয়ে বিচৰা চিটকেইখন আমি আলোচনা নকৰোঁ। কিমান পাব নাপাব বেলেগ কথা, কিন্তু ৰাজনৈতিক দলে মিত্ৰ দলক সন্মান জনোৱাটো এটা নিয়ম। যেনেকৈ 3 দিন আগতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত দীঘলীয়াকৈ বহিছোঁ আৰু এটা চূড়ান্ত সিদ্ধান্তত আহিছোঁ। আমি আজি UPPL দলে যদি ৰাজ্যসভাত মনোনয়ন দিয়ে, আমি সমৰ্থনৰো আশ্বাস দিছোঁ। তৃতীয়তে, ৰাভা হাছং যৌথ মঞ্চৰ লগতো মই এতিয়া ঘৰত তেওঁলোক বহি আছে, আলোচনা কৰিম। আৰু আমাৰ নিৰ্বাচনী বৈঠকৰ পূৰ্বে আমাৰ মিত্ৰ দল সংগঠন সকলোৰে লগত আমি আলোচনা কৰিহে কেণ্ডিডেট দিম। আজি বৰচলাত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, মাহমৰা ডিমৌত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, কিন্তু কংগ্ৰেছ দলে তাত প্ৰাৰ্থী দিছে। কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে, কিয় অখিল গগৈক শিৱসাগৰ সিটটোত জিকিব লাগে। সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ, বাৰ্গেনিং কৰিছে, কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? শিৱসাগৰৰ ওপৰত। গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব, আৰু সেইকাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে। বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে, কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে। আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব, কাৰণ শিৱসাগৰ সিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই। আৰু সেইকাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে, আজি ৰাতি 12টা, কালি ৰাতিপুৱা 8টা, পৰহি 2টা বজাত, এইবিলাক টাইম দিয়ে কিয়? তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে। কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে, সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে, কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে। বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা, আৰু এই মিত্ৰতাটো যদি হয়ও, মই কওঁ 99.9% হ'ব। মোৰ ইমান ভুল হোৱা নাই, 1% মই ৰাখি থৈ দিছোঁ। যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা, কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ। 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব। কৰি কি ক'ব? বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ। ডাইলগো এইটো দিব যে ফেচিষ্টক ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ। কিন্তু এই ত্যাগটো কিয় হ'ব? শিৱসাগৰত হৰাজিকাৰ গন্তিত। কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে, সেইটো মই আগতে কৈছোঁ যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয়, সেইটো এটা বেলেগ কথা। কিন্তু বৰ্তমানলৈকে যিটো ছিগনেল, সেইটো তেওঁ আত্মসমৰ্পণ কৰা। আৰু যোগেন্দ্ৰ যাদৱ বোলা ব্যক্তিজনো যে আহিছে, তেওঁক কোনো কংগ্ৰেছে পঠোৱা নাই, তেওঁক অখিল গগৈয়ে মাতিহে আনিছে। যদি কংগ্ৰেছে কাৰোবাক আলোচনাৰ কাৰণে পঠালেহেঁতেন, তেতিয়া তেওঁৰ লগত এজন কংগ্ৰেছৰ নেতাও আহিলহেঁতেন। আৰু তেওঁক যদি, সেইকাৰণে অখিল গগৈ আৰু যোগেন্দ্ৰ যাদৱৰ বন্ধুত্ব বহু দিনৰ। অখিল গগৈহে যোগেন্দ্ৰ যাদৱক মাতি আনিছে যে মোক সহায় কৰক বুলি।